ধুবুৰীত ৰাতি শ্বুট এণ্ড চাইট অৰ্ডাৰ দিয়া হৈছে। যোনে শিল মাৰিব পুলিচে ডাউট কৰিলে তাক গুলি মাৰিব, কোনো কথা নাই। ধুবুৰীত শ্বুট এণ্ড চাইট অৰ্ডাৰ জাৰি হৈছে। যদি কোনোবাই উৎপাত বেছি কৰে ৰাতি এখেতক ডাইৰেক্ট শ্বুট এণ্ড চাইটৰ অৰ্ডাৰ দিয়া হৈছে। এইটো মোৰ কথা নহয়, ডাইৰেক্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা। ডাইৰেক্ট অৰ্ডাৰ দিয়া হৈছে যে যিসকল ক্ৰিমিনেল টাইপ মানুহ যিসকল উৎপাত বেছি কৰি আছে, আজি কিছুদিন আগত আপোনালোকে দেখিব পাৰিছে সামাজিক মাধ্যমত যে পুলিচক শিলগুটি দলিয়াই মাৰপিটৰ এটা দৃশ্য ভাইৰেল হৈছে। সেইবিলাক বিষয়টো হয়তো মুখ্যমন্ত্ৰী নিজে দুৰ্বৃত্তকৈ যিটো পৰিচালনা কৰিছে দেখি আহিছে, তাত পৰিস্থিতি বুজ লৈ লগালগ শ্বুট এণ্ড চাইডৰ অৰ্ডাৰ দিয়া হৈছে। আৰু সম্পূৰ্ণ বাতৰিটো আপোনালোকে চাওক, মুখ্যমন্ত্ৰী নিজৰ মুখৰ কথাবোৰ। ধুবুৰীত ৰাতি শ্বুট এণ্ড চাইট অৰ্ডাৰ দিয়া হৈছে। যোনে শিল মাৰিব পুলিচে ডাউট কৰিলে তাক গুলি মাৰিব, কোনো কথা নাই। আজি আমি গভৰ্ণমেণ্টৰ পৰা, মই গুৱাহাটীৰ পৰা গৈয়ে শ্বুট এণ্ড চাইট অৰ্ডাৰ ইছ্যু কৰি আছোঁ। ৰেপিড একশ্যন ফ'ৰ্চ CRP ইয়াত আহিব আৰু ধুবুৰীত যিমান ক্ৰিমিনেল আছে, যাৰ ওপৰত নন বেইলেবল ৱাৰেণ্ট আছে, যি আছে, আমি সকলোকে এৰেষ্ট কৰিবৰ কাৰণে SPক কৈছোঁ। ছিনিয়ৰ অফিচাৰ সকলো ইয়াত আহিব। যোনে আইন শৃংখলা হাতত লৈছে তাক আমি কঠোৰ হাতেৰে দমন কৰিম। মইতো আগতে আপোনালোকক ক'লোঁ, যিকেইটা কবিতা মই পঢ়ি দিলোঁ, ইয়াৰ পৰা ক্লিয়াৰলি ইণ্ডিকেট কৰে যে বাংলাদেশৰ কোনোবা এটা শক্তি ইয়াত ইনভলভ হৈছে। আৰু এটা এইবাৰ ডাঙৰ কথা হৈছে যে বকৰীদৰ সময়ত আগতেও মানুহে যি মাংস খায়, কিন্তু পশ্চিমবংগৰ পৰা ইমান গৰু নাহিছিলে। এইবাৰ হাজাৰ হাজাৰ গৰু কোনোবাই লৈ আহিছে। যিটো মোৰ নলেজত আহিছে, কোনে এই ব্যৱসায়টো আকৌ আৰম্ভ কৰিলে তাৰ ওপৰতো মই ইনকুৱাৰী কৰিব দিছোঁ। আৰু যিসকলে এই ব্যৱসায়টো আৰম্ভ কৰিছে তেওঁলোককো মই এৰেষ্ট কৰিবৰ কাৰণে অৰ্ডাৰ দিছোঁ। ধুবুৰীত যোৱা এসপ্তাহ ধৰি আমাৰ ইয়াত আইন শৃংখলাৰ পৰিস্থিতি অলপ প্ৰত্যাহ্বানমূলক হৈ আছে। বকৰীদৰ পিছদিনা হনুমান মন্দিৰত এটা গৰুৰ মাথা কোনোবাই ৰাখি থৈ যায়। হিন্দু মুছলিম সকলো মানুহ আহে, পিছ কমিটি কথা বতৰা পাতে, ভালে ভালে চবখিনি হৈ যায়। নেক্সট দিনাখন আকৌ তাতে গৰুৰ মাথা আকৌ ৰাখে। তাৰপিছত ৰাতি শিল পাথৰ মাৰা কাম চলি আছে। আৰু চবচে ডাঙৰ কথা যে ঈদৰ আগদিনা ধুবুৰীত 3খন খুব নবীন বাংলা বুলি, যি নেকি বাংলাদেশত ধুবুৰী জিলাখন ইনক্লুড কৰিব লাগে বুলি ইয়াতে পোষ্টাৰ মাৰিছিলে 3টা। আৰু 3টা পোষ্টাৰৰে আপোনালোকে যদি চাই তেতিয়াহ'লে তাত বেলেগ বেলেগ ধৰণৰ পোষ্টাৰবিলাকত কথা লিখা আছিলে, যিখিনি মোৰ নলেজলৈকে আহিছে। আপোনালোকক যদি মই পোষ্টাৰখিনি দেখুৱাওঁ, তো এখনত আছে, তুমিও হবে শ্বহীদ, তোমাৰ ৰক্তও হবে বাংলাৰ স্বাধীনতাৰ বীজ, নবীন বাংলা। তাৰপিছত